ঘটনাটো হৈছিল দুলদুল শইকীয়াৰ ঘৰত হৈছে ঘটনাটো। এজন কালি বোলা মানুহে এজন আছিলে, কাম কৰা মানুহ, কাম কৰাই অহৰহ কাম কৰাই, গৰুৰ কামবিলাক কৰাই, ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা তাক মাৰপিট কৰে, ৰাতিপুৱা ৰাতিলৈকে কৰে কাম, বাচন ধোৱায়, কাপোৰ ধোৱায়, সকলোবিলাক ঘৰৰ কামেই কৰে। আৰু তাক অনবৰতে বডিগাৰ্ড হিচাপে ঘৰৰ 4জন সদস্য অনবৰতে থাকে তাৰ তাত। জীয়েক, পুতেক, তাৰ মিছেছ, তেখেতৰ মিছেছ মামণি শইকীয়া, পঞ্চী শইকীয়া, বাবু বুলি কয় পুতেকটো থাকে, অনবৰতে থাকে। তাক অত্যাচাৰ বডিগাৰ্ড দি থাকে, মানে খাবলৈ নিদিয়ে, কুকুৰক দিয়া ভাত খায়, আমি পেলাই দিয়া ভাতবিলাক সি খায়, তাক ভালকৈ খোৱা বোৱাও নকৰে। মানুহটো বহুত কাম কৰাই অসুস্থ হৈ গ'ল, মাৰ পিট কৰে, তাক পিটি থাকে, ভৰি মস্ত ফুলি গ'ল, খোজকাঢ়িব নোৱাৰে। তেনে অৱস্থাতো তাক মাৰপিট কৰিয়ে তাক গৰুৰ কামবিলাক কৰাই থাকে, সকলোবিলাক কাম কৰাই তাক। তাৰপিছত পৰহি দিনাখন নাইকিয়া হৈ গ'ল মানুহজন সন্ধিয়া সময়ত। আমি দেখিছোঁ, দেখা মানুহে কৈছে, মই নাছিলোঁ বাৰু, কৈছে তেখেতৰ মিছেছ মামণি শইকীয়াক এই বাহুত অলপ তাৰ খোৱা কাপোৰবিলাক এই ঘৰটোলৈ লৈ আহিছে, আনি পেলাই তাৰপিছতে এই কামটো কৰিছে নেকি, আমি এনেকুৱা সন্দেহ কৰিছোঁ। তাৰ নামটো কালি, যিটো মানুহ মৰিছে তাৰ নামটো কালি। আৰু আগতেও সি নিজেই কৰিছে, কি কৰিছে, কাৰণ ৰাইজক মাতিব, হিন্দু ধৰ্মৰ মানুহ এজনক এনেকেতো পুতি নথয়। মুছলিম মানুহ হ'লে বেলেগ কথা, হিন্দু মানুহ এজনে পুতি থোৱা জানো নিয়ম আছে নেকি? আমি একো গম নাপাওঁ। মানুহজন নোহোৱা হওঁতেহে ৰাইজে সন্দেহ কৰিছে, ক'লৈ গ'ল। গৰুৰ কাম সদায় কৰে, আজি নাইকিয়া হৈ থাকিছে। 10 দিন হৈছে আমাৰ মানে ৰাস্তাটো দি আমি খিৰিকী দি দেখি থাকোঁ, তেওঁ মানে গোবৰৰ দম অলপ আনে, আমি মানুহটো চলিবই নোৱাৰে, বহুত ভৰি চৰি ফুলি আছে, অসুস্থ মানুহ। তেওঁক মানে যিজন মানুহ মানে কাম কৰা মানুহজন, তাৰপিছত ঠেলি ঠেলি আনে আৰু বাৰী দি একে ফুলা ভৰিটোতে খুব কোবাই, মই নিজে দেখিছোঁ। এই মালিকে কোবাই, মই তেখেতৰ নামো নাজানো, ভালকৈ চিনিও নাপাওঁ। তাৰপিছত মাৰি মাৰি আনে, মই সেইখিনি দেখিছোঁ। তাৰ ভৰিবিলাক ফুলি আছে, খুব কোবাই মানুহটোক, আৰু এনেকৈ মানে টিকাবিলাকত খুব খুচি ঠেলি ঠেলি মানুহটোক আনে। তাৰপৰা এনেকৈ মানে যেনেকৈ মানে দাগিব দিয়ে, মানুহটো যাবই নোৱাৰে। এইজন মানুহ যে নিজে মৰিব এইটো কথা নহয়, তেওঁক মাৰি পেলোৱা হৈছে, সন্দেহত কৈছোঁ। আৰু মোৰ ইমানে আছে ক'বলৈ। Đấy, đấy, đấy.